অসমৰ জনপ্ৰিয় গায়িকা জুবলিৰ অগতানুগতিক শ্ৰব্য এলবাম মাটি দ্য ফক ফেক্টৰ আজি উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। জুবলি বৰুৱা প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত শ্ৰব্য এলবামটি সমূহীয়াভাৱে আজি উন্মোচন কৰা হয়। হাততি অগতানুগতিক গীতৰ এলবামটিৰ বিষয়ে গায়িকা জুবলিয়ে কয়, এতিয়া গানে কি মই মোৰ মাটিৰ গানে বহুতখিনি কথা ক'ব বুলি মই আশা কৰিছোঁ। এতিয়া কোনে কোনে কিমানখিনি শুনিব বিচাৰে, কিমানখিনি শুনে, এতিয়া সেইটো ৰাইজেহে ক'ব আচলতে। আৰু মাটিৰ গানকেইটা আচলতে আমি এটা ফ'ক আৰু মডাৰ্ণ গানৰ আমি কম্বিনেশ্যন এটা কৰিছোঁ, ফ'ক অৰিয়েণ্টেড এলবাম। সেইটো কাৰণে মাটি দ্য ফ'ক ফেক্টৰ সেইটো কাৰণে নামটো দিয়া হৈছে। আৰু বিভিন্ন ধৰণৰ ফ'ক মই ইউজ কৰিব চেষ্টা কৰিছোঁ। আমাৰ উজনিৰ হওক, নামনিৰ হওক, দৰঙৰ ফালৰ ফ'ক, ইনফেক্ট গোৱান ফ'ক এটা ইউজ কৰা হৈছে বাহিৰৰ, বাউল ভাটিয়ালি এটা ইউজ কৰিছোঁ। গতিকে আমি ফ'কৰ অকণমান ফৰ্ম ইউজ কৰিছোঁ। তাৰ ভিতৰত মই ফ'ক কেইটামানৰ নাম কৈ দিছোঁ। আমি যেনেকৈ ধৰক দৰঙৰ নাঙেলি ফ'কটো ব্যৱহাৰ কৰিছোঁ, নামনি অসমৰ দুটি ফ'ক ব্যৱহাৰ কৰিছোঁ, এটি মৌখেদা গীত আৰু এটি ভোগালী বিহুৰ সময়ত গোৱা গীত। ভটিমা ব্যৱহাৰ কৰিছোঁ এটি। তাৰপিছত ঝাৰখণ্ডৰ এটি ফ'ক ইউজ কৰিছোঁ, লগতে আমাৰ অসমৰ চাহ জনজাতিৰ ফ'কটো ব্যৱহাৰ কৰিছোঁ। বৰগীত আৰু ওজাপালিৰ লগত এটা কম্বিনেশ্যন এটা কৰা হৈছে। এটি বিহু এটি আছে। গতিকে যিমান দূৰ পাৰিছোঁ অলপ সকলোৰে এটি কম্বিনেশ্যন এটা কৰিব বিচাৰিছোঁ। প্ৰথমবাৰৰ বাবে গোটেইকেইটা গান মই নিজে সুৰ কৰিছোঁ আৰু বহুতো গুণী জ্ঞানী ব্যক্তিসকল আমাৰ লগত এছ'চিয়েট হৈ আছে। সেইটো কাৰণে খুব ভাল লাগিছে। জুবিন দা, দিগন্ত ভাৰতী, তাৰপিছত ইপচন লাল বৰুৱা, ৰাজদ্বীপ, ডক্টৰ সব্যসাচী মহন্ত, মানস মহন্ত, তেখেতসকলে গীতবোৰ লিখিছে। দীপকেশ বৰগোহাঁই, ডনী হাজৰিকা, শেখৰজ্যোতি গোস্বামীয়ে গোটেই গীতবোৰ প্ৰগ্ৰামিং কৰিছে আৰু ডনী হাজৰিকাই ইয়াত মাষ্টাৰিং আৰু মিক্সটোও কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।